We are pleased to have a good opportunity to thank you, lot of thanks, you and everyone. আজি আরম্ভ করিছু কবিতার ঝঙ্কা নামরের আলোক্ষ খনি গাই গৈছু কবিতার যে বক্তব্য কবির প্রাণর স্পন্দন শুনা যায় সেয়াই কবিতার প্রাণ অসফল কবিতা এটিটো কেতিয়াবা মর্মস্পর্শী বাক্য একোটাতে তীর বিৰাই থাকে যি সাহিত্য জীৱন আৰু সমাহাৰ মংগল কামনাত উৎসৰ্গিত সেই সাহিত্যই প্ৰাণ স্পৰ্শী আৰু স্থায়ী নতুন দুৱাৰ মুকলি কৰা কবি নৱকান্ত বৰুৱাৰ কবিতা অন্তৰ জাৰি কোৱা শুনো মাছ নিশা সাৰ পাই ভূমি চানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত ভাবিছানে এৰিবাৰু পক্ষীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সন্ধান মূল্যবোধেৰে উদ্দীপ্ত শৰীৰ প্ৰেমেৰে উজ্জ্বল কৰি হেম বৰুৱাৰ সেই শাৰীকেইটাত শুনক আমার দেউতাই চিঠি লিখিছিল আই নতুন ঘৰত